Hello friends, আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীনাজ দা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো ফ্ৰেন্ডছ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম যদিহে ফ্ৰেন্ডছ আপোনালোকে 2023 বৰ্ষত শহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ বাবে যদি আবেদন কৰিছিলে বা আপোনালোকে যি চৰকাৰে 25000 টকাকৈ নিবনুৱাসকলক দিম বুলি যি ঘোষণা কৰিছিলে তাৰ বাবে যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়াহলে আপোনালোকে আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক কাৰণ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যি শহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ বাবে আবেদন কৰিছিলে তাৰ এপ্ৰুভ লিষ্ট অৰ্থাৎ ফাইনেল লিষ্ট মুকলি হৈ আহিছে আৰু এই লিষ্টখনত আপোনাৰ নাম কেনেকৈ চেক কৰিব আপোনাৰ নাম আছে নে নাই আৰু এই টকা কেতিয়া সোমাব গুটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ কৰিম আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ সো ফ্ৰেন্ডছ বেছি দীঘলীয়া নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহক কোন প্ৰথমতে ফ্ৰেন্ডছ আপোনালোকক দেখুৱাম আপোনালোকে মোৰ ডেস্কটপৰ বা পিচিৰ ড্যাশবোৰ্ডত দেখিবলৈ পাইছে এপ্ৰুভ লিষ্ট অফ শহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি ই ফাইনেন্সিয়েল ইয়াৰ বুলি কোৱা হৈছে 2023-2024 অৰ্থাৎ যিসকলে 23 চনতে এপ্লাই হৈছিল ইয়াৰ যদিহে 23 চনত যদি আপোনালোকে শহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ বাবে যদি আবেদন কৰিছিলে ইয়াৰ ফাইনেল লিষ্ট বৰ্তমান মুকলি কৰি দিয়া হৈছে যেটো ইয়াৰ সিৰিজ অফিচিয়েল ওয়েবসাইট আছে বা টি ওয়েলফেয়াৰ ডিপাৰ্টমেন্টৰ যি অফিচিয়েল পেজ আছে তাত ইয়াত মুকলি কৰি দিয়া হৈছে এই লিষ্টখন আপোনালোকে নিজে মোবাইলত ডাউনলোড কৰি চাই ল'ব পাৰিব মই আপোনালোকক ভিডিঅ'ৰ হেকত দেখুৱাই আছো মাত্ৰ 1 ক্লিকতে আপোনালোকে এই লিষ্টখন লাভ কৰিব পাৰে আপোনাৰ মোবাইলত কিন্তু কেনেকৈ ভিডিঅ'টো হেকলৈকে চাব তো ইয়াতে ফ্ৰেন্ডছ আপোনালোকে দেখা পাইছে এপ্ৰুভ লিষ্ট অফ শহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি ফৰ দা ফাইনেন্সিয়েল ইয়াৰ 2023-2024 ইয়াতে প্ৰথম এপ্লিকেশন আইডি দিয়া হৈছে তাৰ পাছত এপ্লিকেন্ট নেম কোনে আবেদন কৰিছিলে তাৰ ইয়াত নেমটো ধুনিয়াকৈ ওলাই গৈছে তাৰ পাছতে কোৱা হৈছে যে গাৰ্জেন নেম গাৰ্জেনৰ নাম কি যি আবেদন কৰিছিল তাৰ গাৰ্জেন নেম তাৰ পাছত সাব ডিভিজন ওলাই আহিছে গাৰ্ডেন নেম অৰ্থাৎ কোনটো টি গাৰ্ডেনৰ পৰা হি বিলং কৰে বা বাহ কৰে কোনটো টি গাৰ্ডেনত বাহ কৰে হেতু ওলাই আহিছে তাৰ পাছতে ফ্ৰেন্ডছ ইয়াত এড্ৰেছ গুটেইখিনি ওলাই আহিছে তাৰ পাছত নিজৰ যিটো একাউন্ট নাম্বাৰ দিয়া হৈছিল বা সাবমিট কৰিছিলে এপ্লাই কৰোতে সেই একাউন্ট নাম্বাৰটো ইয়াত ওলাই আহিছে আৰু তাৰ পিছতে আপোনালোকে দেখিছে আইএফএসসি কোড বেংক নেম আৰু কিমান টকা আপোনালোকক দিয়া হ'ব গুটেইখিনি ইয়াত ওলাই আহিছে সো আপোনালোকে যদি দেখিবলৈ যায় হেকত ইয়াত দেখা পাইছে আপোনালোকে যে 25000 কৈ টকা আপোনালোকক দিয়া হ'ব কিন্তু এই যে লিষ্ট যিখন এপ্ৰুভ লিষ্ট বুলি কোৱা হৈছে এই ইয়াত যদি আপোনাৰ নাম আছে আপোনালোকে এই 25000 টকাটো লাভ কৰিব ইয়াতে ফ্ৰেন্ডছ আপোনালোকে যদি চাবলৈ যায় ইয়াত প্ৰায় 358 টা পিডিএফ আছে এই গুটেই পিডিএফত আপোনাৰ লোকৰ নাম বিচাৰি একদম প্ৰথমৰ পৰা হেকলৈকে আপোনালোকে চাব লাগিব তাৰ পাছত আপোনাৰ নাম আছে নাই তেতিয়াহে আপোনালোকে কনফাৰ্ম কৰিব পাৰিব কিন্তু এই যে লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব তাৰ কাৰণে আপোনালোকক বিশেষ এটা ওয়েবসাইটলৈ যাব লাগিব যিকোনো মোবাইল বা ল্যাপটপৰ জৰিয়তে আপোনালোকে এই লিষ্টখন ডাউনলোড কৰি ল'ব পাৰে অনলাইন কেনেকৈ কৰিব যিকোনো মোবাইলত যাওক আৰু ক্ৰোম ব্ৰাউজাৰ বা গুগলত সাৰ্চ কৰক শহীদ দয়াল দাস পানিকা বুলি সাৰ্চ কৰিব মই ইয়াত সাৰ্চ কৰি দেখুৱাইছো শহীদ গুগল ক্ৰোমত বা যিকোনো সাৰ্চ ব্ৰাউজাৰত গৈ আপোনালোকে শহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি বুলি সাৰ্চ কৰি দিলো নতুবা আপোনালোকে শহীদ দয়াল দাস পানিকা বুলিও সাৰ্চ কৰি দিয়ে তেতিয়াহলে আপোনাৰ ওচৰত এনেকুৱাকৈ এখন ড্যাশবোৰ্ড খোলা খাব আপোনালোকে স্ক্ৰল কৰি তললৈ যাব তাৰ পাছত 3 নম্বৰ অপচনত দেখিব এপ্ৰুভ লিষ্ট অফ শহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি আৰু ইয়াত ইয়াৰ দিয়া হৈছে 24 আৰু 23 বৰ্ষৰ বাবে এইটো লিষ্ট দিয়া হৈছে তো এই লিষ্টখনৰ যেটো লিংক এই লিংকত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াৰ যেটো অফিচিয়েল পেজ সেই পেজটোলৈ আপোনালোকে ৰিডাইৰেক্ট হৈ যাব ৰিডাইৰেক্ট হোৱাৰ পিছত অলম স্লাইড আপোনালোকে তললৈ যাব তললৈ যোৱাৰ পিছত আকৌ এপ্ৰুভ লিষ্ট শহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি এনেকুৱাকৈ লিষ্ট দেখিব তাৰ পাছত 3.14 MB এটো পিডিএফ হয় ইয়াত ডিটেইলছ দেখা পাইছে এই ডিটেইলছ অপচনত আপোনালোকক ক্লিক কৰিব এই ডিটেইলছ অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন এপ্ৰুভ লিষ্ট সেই লিষ্টখন আপোনাৰ মোবাইলত বা পিসি ডাউনলোড হৈ যাব সো ফ্ৰেন্ডছ আপোনালোকে বুজিব পাৰিছে এই লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু যদি আপোনালোকে ডাইৰেক্ট এই লিষ্টখন ডাউনলোড কৰিব বিচাৰে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত এটা লিংক দিয়া আছে সেই লিংকটো আপোনালোকে ক্লিক কৰিলে ডাইৰেক্ট আপোনালোকে যেটো টি ট্ৰাইব ওয়েলফেয়াৰ ডিপাৰ্টমেন্টৰ অফিচিয়েল পেজ আছে হেতু ওয়েবসাইটত আপোনালোকে ৰিডাইৰেক্ট হৈ যাব ৰিডাইৰেক্ট হোৱাৰ পিছত এই পিডিএফটো আপোনালোকে অতি সহজে ডাউনলোড কৰি ল'ব পাৰিব আৰু ফ্ৰেন্ডছ আৰু এটা কথা আপোনালোকক জনাম যে যিসকলে আমাৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই পৰাপত সাবস্ক্ৰাইব কৰি লওক